আজি নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমটো দিন আহোম স্বৰ্গদেউসকলৰ স্বাভিমান আৰু ঐতিহ্য বিজড়িত ৰাইডিঙীয়া দলত সেৱা লৈ আমাৰ যিসকল উপৰি পুৰুষ আছে, আমাৰ পুথা পুলিন যিসকল আছে, সকলোৰে প্ৰতি আমাৰ দাম আৰু ফিসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে স্বৰ্গদেউসকলৰ যিটো মহান আদৰ্শ সকলো জাতি জনগোষ্ঠীক সমান মৰ্যাদা দিয়া, সমান অধিকাৰ দি সমান উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে যিটো ব্যৱস্থা কৰিছিলে, যাৰ কাৰণে তেওঁলোকে ইয়াত কোনো ধৰণৰ বৰ্ণবাদী চিন্তা চেতনাক আহিবলৈ নিদি কৰ্ম সংস্কৃতি কৰ্ম বিভাজনৰ যোগেদি মানুহ যদি কৰ্মৰ যোগেদি ভাল ফলাফল দেখুৱাইছে তেওঁ বৰফুকন কৰিছিলে। সেই চিন্তাটো, সেই আদৰ্শটোকে মই পুনৰবাৰ মই ক'ব খুজিছোঁ যে আমিও আমাৰ দৃষ্টিভংগীও সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ, সম মৰ্যাদাৰ আমি চিন্তাৰে শপত লৈ আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু খোৱাং সমষ্টি এটা স্বাভিমানী সমষ্টি। ইয়াত ঐতিহাসিক বিভিন্ন সমল ইয়াৰ লগত জড়িত হৈ আছে। দৌল, দেৱালয়, ৰজাদিনীয়া ৰাস্তা, ৰজাদিনীয়া পুখুৰী আৰু বিভিন্ন ধৰণৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ হৈ থকা আহোম স্বৰ্গদেউসকলৰ লগত জড়িত হৈ থকা বা ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সমন্বয়ৰ এখন বিশাল সমাজ, মহান সমাজ গঢ়াৰ যিটো চিন্তা, যিটো আদৰ্শ ইয়াৰ সকলোৰে মাজত সিঁচৰিত হৈ আছে। গতিকে সেই আদৰ্শক আমি আগবঢ়াই লৈ যাব লাগিব। বিজেপিৰ দিনত যিটো সংকট, সাম্প্ৰদায়িকতা, বিভাজন সংকীৰ্ণতা আহিছে, তাক দূৰ কৰিবৰ কাৰণে দেশৰ সংবিধান আৰু গণতান্ত্ৰিক যিটো প্ৰমূল্য ইয়াক সুৰক্ষিত কৰিবৰ কাৰণে, ন্যায়পালিকাক সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ এটা দায়িত্ব আছে। তাৰ লগে লগে সাধাৰণ জনগণক, বিশেষকৈ খোৱাংবাসী ৰাইজৰ ওচৰত পুনৰবাৰ সেৱা জনাইছোঁ। সকলো জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰু, সমাজৰ বৰেণ্য ব্যক্তি, যুৱ বন্ধু সকলোকে খোৱাং সমষ্টিৰ সেৱা জনাই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে মোৰ প্ৰতি সহায় সহযোগিতা, অভিভাৱকত্ব, দিহা পৰামৰ্শ দিবলৈও আহ্বান জনাইছোঁ। অতদিনে খোৱাং সমষ্টিক ইয়াৰ পৰা জনপ্ৰতিনিধি হৈছে কিন্তু অৱহেলিত হৈ আছে। উন্নয়ন হোৱা নাই, বাট পথৰ সমস্যাসমূহ সমাধান হোৱা নাই। বহু এতিয়াও গাঁৱে গাঁৱে থকা ৰাস্তা ঘাটৰ অৱস্থা বেয়া। এতিয়াও কীৰ্তিচিহ্নসমূহৰ সামগ্ৰিক উন্নয়ন কৰিবৰ কাৰণে কোনো প্ৰকল্প নাই, কোনো ধৰণৰ ব্যৱস্থা, কোনো প্ৰজেক্ট আজিলৈকে লোৱা নাই। সেইকাৰণে পুখুৰীবোৰ, ৰাস্তাবোৰ আজিও অৱহেলিত হৈ পৰি আছে। এইবোৰ আগবঢ়াই লৈ যোৱাটো মোৰ এটা দায়িত্ব, এটা জাতীয় দায়িত্ব হিচাপে আমি গণ্য কৰিছোঁ। ৰাস্তা, ভাল শিক্ষা, সকলোকে কোনো ধৰণৰ ভেদভাৱ নকৰাকৈ জনকল্যাণকামী আঁচনি, এয়া অৰুণোদয় হওক, সেই আঁচনিসমূহক দিয়া, কোনো ধৰণৰ বিভাজন নকৰাকৈ এই যি অধিকাৰ আছে, অধিকাৰ যাতে পায় আৰু আগন্তুক দিনসমূহত চৰকাৰ বিৰোধীৰ হোৱাৰ লগে লগে যিধৰণে এই আঁচনিৰ ধনসমূহ দিবলৈ যিসকল মহিলাক দিয়ে, অৰুণোদয় হওক, মেষ্টিকলি দুটিপাত হওক, উদ্যমিতা হওক, তেওঁলোকক মাতি নি যেনেকৈ ৰেগিং কৰাৰ ধৰণে তেওঁলোকক মুখ্যমন্ত্ৰী বা বিজেপিয়ে ভয় ভাবুকি খুৱায়, তাত যাওঁতে বহু মহিলাৰ মৃত্যুও হয় আৰু তেওঁলোকে এই অহা যোৱা কৰোঁতে বহুত টকা পইচাও যায়। এই যে যিটো তেওঁলোকক মানসিক অত্যাচাৰ কৰা হৈছে, নগ'লে কাটি দিম, সুকীয়া সুকীয়া ব্লাউজ, সুকীয়া সুকীয়া চাদৰ, সুকীয়া সুকীয়া মেখেলা এইবোৰ কিনিব লগা হয়। এই যে আওপকীয়াকৈ তেওঁলোকক বিভিন্ন মানসিক অত্যাচাৰ কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে, এইবোৰ আগন্তুক দিনসমূহত নহয়। আমি ঘৰে ঘৰে পাব পৰা ব্যৱস্থা কৰিম আৰু জুবিনদাৰ হত্যাৰ যিটো ন্যায় তেওঁলোকে নিৰ্বাচনৰ আগত নিদিলে ভোট নিদিব বুলি কৈছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিনদাৰ হত্যাৰ যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত মোক ভোট নিদিব। এতিয়া ৰাইজক বিচাৰ কৰিবলৈ কৈছোঁ। আমি কথা দিছোঁ যে 100টা দিনৰ ভিতৰত আমাৰ চৰকাৰ হোৱাৰ লগে লগে জুবিনদাৰ মৃত্যুৰ ন্যায় আমি দিম, এই হত্যাৰ ন্যায় দিম। জুবিনদাৰ সমাধি ক্ষেত্ৰ যেনেকৈ অৱহেলিত কৰা হৈছে, পৃথিৱীৰ মানুহক এটা অতি সৰ্বাংগ সুন্দৰ এখন পৰ্যটন ক্ষেত্ৰ হিচাপে পৃথিৱীৰ মানুহ আহিব পৰাকৈ তেওঁ সমাধি ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। পৃথিৱীৰ সকলো মানুহৰ যাতে চকু থৰ হৈ যায় যে এগৰাকী শিল্পীক, গণশিল্পীক জনগণে সকলোৱে সন্মান আৰু শ্ৰদ্ধা দিছে। আৰু তাৰ লগে লগে যিটো দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমলৈ আহি তেওঁৰ নাম নল'লে, জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহ'ল, আজিলৈকে ভাৰত ৰত্নটো দিয়া দূৰৰে কথা, এটাও পদ্ম সন্মান নিদিলে, সেইবোৰ কথাও আগন্তুক দিনসমূহত চৰকাৰ আমাৰ হোৱাৰ লগে লগে এইবোৰ দাবী উত্থাপন কৰিম। তাৰ লগে লগে আমি বিচাৰিছোঁ যে যিবোৰ মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খোৱা বস্তুৰ মূল্য বৃদ্ধি, জুই চাই দাম বৃদ্ধিয়ে জনগণক কোঙা কৰিছে। এফালে মূল্য বৃদ্ধি, আনফালে কৰ কাতলৰ বোজা। এতিয়া খোৱাং সমষ্টিটো এখন টোল গেট দিবলৈ
চিন্তা চৰ্চা কৰিছে। তাতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি 10 বছৰ আছিলে তেওঁ ৰাস্তা ঘাটো বনাব নোৱাৰিলে, ইয়াত এখন বিজ্ঞান মহাবিদ্যালয়ো গঢ়ি তুলিব নোৱাৰিলে, ইয়াত ছাত্ৰ ছাত্ৰীসকলক লৈ কোনো পৰিকল্পনাও কৰা নাই যে চাকৰি নাপালে তেওঁলোকে আত্মসংস্থাপনৰ কাৰণে কি বাট উলিয়াই আনিব, তেওঁলোকক স্কিল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইবোৰ নকৰি অতি অহংকাৰপূৰ্ণ ব্যৱহাৰ কৰি কোনোবাই ভোট দিছে নে নাই দিয়া বুলি হিচাপ নিকাচ কৰি গালি দি থাকে, বেয়া ব্যৱহাৰ কৰি থাকে, দুৰ্ব্যৱহাৰ কৰি থাকে। এইটো কথা সকলোৱে জানে। আৰু তাৰ লগে লগে যদি কোনোবা এটা অঞ্চলৰ ৰাস্তা বেয়া হৈ থাকে তেতিয়া কয় যে তহঁতিতো আমাক ভোট দিয়া নাই। কিন্তু তেওঁ মনত ৰখা দৰকাৰ যে ৰাইজে তেওঁক প্ৰতিনিধি পাতিছে, জনপ্ৰতিনিধি পাতিছে, যি তেওঁক ভোট দিছিলে তেওঁলোকৰো তেওঁ প্ৰতিনিধি, যি ভোট নাই দিয়া তেওঁলোকৰো তেওঁলোকে। গতিকে কোনোবা ৰাস্তা এটাততো কোনোবা বিজেপি মানুহে অকল বাট কৰি নাপায়, অহা যোৱা নকৰে। কোনোবা মানুহে গৰ্ভৱতী মহিলাগৰাকীক লৈ যাবলগীয়া হ'লে এই বাটটো দি সেয়া বিজেপি নে কংগ্ৰেছ নে জাতীয় পৰিষদ নে ৰাইজৰ দল বিচাৰ বিবেচনা নহয়, এয়া জনগণৰ বস্তু। এই যে তেওঁ এইটো যিটো দুৰ্ব্যৱহাৰ, বেয়া ব্যৱহাৰ, ইয়াত উন্নয়ন যদি হৈছে জনগণৰ উন্নয়ন হোৱা নাই, বিধায়কৰ ভায়েক আৰু বিধায়কৰ ভনী জোঁৱায়েকৰ উন্নয়ন হৈছে। এই অঞ্চলতে বিধায়কৰ ভনী জোঁৱায়েক থাকে আৰু ইমান অগাধ সম্পত্তি। এই সমষ্টিলৈ আহোঁতে এখন মটৰচাইকেল চলাবৰ কাৰণে টকা পইচা ৰাইজে তুলি দিছিলে, ৰাইজে কোৱা কথা, মই কোৱা নাই। আমি কেতিয়াও দুখীয়া হ'লে মানুহক হাঁহিব নাপায়, কিন্তু দুখীয়া মানুহে দুখীয়াৰ দুখ বুজিব লাগে। যেতিয়া জনপ্ৰতিনিধি হৈছে একদম মাটি ভেটি গঢ়ি ঘৰ চৰ কৰি যিটো অহংকাৰত মত্ত হৈ ৰাইজক যিটো দুৰ্ব্যৱহাৰ, বেয়া ব্যৱহাৰ কৰে, এইটো কেতিয়াও কোনো কাৰণতে এগৰাকী জনপ্ৰতিনিধিৰ চৰিত্ৰ হ'ব নোৱাৰে। এইটো কথাত মই অত্যন্ত দুখ পাইছোঁ আৰু জনগণৰ এইটো খং আৰু দুখক মই যথেষ্ট সন্মান আৰু শ্ৰদ্ধা জনাইছোঁ। প্ৰধানমন্ত্ৰী আহিব 5 তাৰিখে, আপোনালোকে যিহেতু বিৰোধী ঐক্য উমৈহতীয়া প্ৰাৰ্থী, তেনেকুৱা ধৰণৰ আপোনালোকৰ পৰিকল্পনা আছে নেকি? নাই, আমিও ইতিমধ্যে আহ্বান ৰাখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়াক ইয়াত এখন সভা কৰিবৰ কাৰণে। ইতিমধ্যে এইটো কথা আলোচনা হৈছে ডিব্ৰুগড়ে। আমি আশা ৰাখিছোঁ যে ডিব্ৰুগড়ত আমি ৰাহুল গান্ধী ডাঙৰীয়াক পাম। ডিব্ৰুগড় জিলাখনে কোনটো সমষ্টি তেওঁলোকে চিলেক্ট কৰিব, তেওঁলোকৰ গোটেই চোৱা চিতা কৰিব, তেওঁলোকৰ এটা টীম থাকে। গতিকে আমি জিলাৰ ফালৰ পৰা, মই মোৰ নিজৰ সমষ্টিৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। আপোনাৰ এটা বয়সক লৈ বিতৰ্ক হৈ আছে, সেইটো ক'বলৈ দিয়ক। এইটো ইলেকশ্যন কমিশ্যনে স্ক্ৰুটনি কৰে, তাৰমানে ইলেকশ্যন কমিশ্যনক প্ৰশ্ন উত্থাপন কৰিছে। নাই, বিধায়ক ডাঙৰীয়াই ইলেকশ্যন কমিশ্যনক তথ্য উত্থাপন কৰি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ এগেইনষ্টে কণ্টেম্প্ট অফ কোৰ্ট কৰিব লাগে। ইলেকশ্যন কমিশ্যনৰ মানে হেৰিক অৱমাননা কৰাৰ গোচৰত তেওঁক অভিযুক্ত কৰিব লাগে। কাৰণ ইলেকশ্যন কমিশ্যনে গোটেইবোৰ চোৱা চিতা কৰিছে, তাত কি দিব লাগে লিখা আছে। নটিফিকেশ্যনখনত কোনবোৰ তথ্য পাতি তেওঁলোকে গ্ৰহণ কৰে, তথ্য পাতিৰ ওপৰত ভিত্তি কৰি তাত এফিডেভিট বনায়। ইপিকখন দৰকাৰ, এইটো কথা জানে, হয়তো বিধায়কে নাজানে। তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ চেনেলত বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে তেওঁ ভাবিছে মুখ্যমন্ত্ৰীক এপিচ কৰিব লাগে, তৈল্যমৰ্দন কৰিব লাগে। কিন্তু সত্যই তথ্যই ক'ব, আইনৰ ৰাস্তা ল'ব। ইলেকশ্যন কমিশ্যনে বস্তু চোৱা চিতা কৰি তেওঁলোকে ইতিমধ্যে স্ক্ৰুটনি সম্পূৰ্ণ হৈছে আৰু ছাকচেছফুলি স্ক্ৰুটনি সম্পূৰ্ণ হোৱা বুলি আমাক চাৰ্টিফিকেট দিছে।